2021 চনৰ পবিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰলৈ অহাৰ সৌভাগ্য হৈছিল আৰু সেইদিনাখনেই ৰাইজৰ সৈতে আলোচনা কৰি আমি আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে কিছু পুঁজি যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিছিলোঁ। আঠখেলীয়া নামঘৰ পৰিচালনা সমিতি আৰু আমাৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ চেষ্টাত আৰু প্ৰচেষ্টাত আজি সেই পুঁজিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰো হৈছে। নাটশালা, চাকি লগোৱা সুন্দৰ পৰিৱেশ, এটা মন্দিৰ বা আমাৰ নামঘৰৰ কলেবৰ বা নামঘৰৰ পৰিৱৰ্ধন, পানী যোগানৰ ব্যৱস্থা, অতিথিশালা, এটা নামঘৰটোৱে সম্পূৰ্ণ নতুন পৰিৱেশ পাইছে। আঠখেলীয়া অসমৰ এক পবিত্ৰ আধ্যাত্মিক স্থান আৰু এই স্থানলৈ ভাদ মাহলৈ অভূতপূৰ্বভাৱে জনসমাগম হয়। ৰাইজে ইয়াতে সেৱা কৰি আধ্যাত্মিক প্ৰশান্তি লাভ কৰে। এইবাৰ ভাদ মাহত যিসকল তীৰ্থযাত্ৰী আহিব তেওঁলোকেও নিশ্চয় আঠখেলীয়া নামঘৰৰ নতুন পৰিৱেশ দেখি অত্যন্ত সন্তুষ্টি লাভ কৰিব। পুনৰ এবাৰ মই আঠখেলীয়া প্ৰভুলৈ প্ৰণাম জনাইছোঁ, ভকতবৃন্দক সেৱা জনাইছোঁ। এনেদৰে যাতে আমাৰ ৰাজ্যখনত সনাতন সংস্কৃতি সদায় শক্তিশালী হৈ থাকে তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। পৰৱৰ্তী দিনত চৰকাৰৰ ফালৰ পৰা সকলো সহযোগিতা নামঘৰে যেনেকৈ আজি আমি পটদ্ৰৱাত কাম কৰিছোঁ, পাটবাউসীত কাম কৰিছোঁ, মাজুলীত কাম কৰিছোঁ, আঠখেলীয়াও অসমৰ এটা পবিত্ৰ স্থান। নামঘৰ পৰিচালনা সমিতিৰ আৰু বহুত পৰিকল্পনা আছে। মই চেষ্টা কৰিম যাতে পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়ণৰ বাবে আমি সহায় কৰিব পাৰোঁ। খোৱা পানী যোগান ধৰিবলৈ 130 কোটি টকা ব্যয়েৰে আজি এটা নতুন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰা হৈছে। ধনশিৰি নদীৰ পানীৰে গোলাঘাটৰ ৰাইজক আমি বিশুদ্ধ খোৱা পানী 24 ঘণ্টাই দিবলৈ প্ৰচেষ্টা কৰিছোঁ। মই এই আঁচনিটোৰ বাবেও মন্ত্ৰী জয়ন্ত মল্ল আৰু অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ। 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত অসম ভ্ৰমণ আছে। আমি চাইছোঁ যে ক'ত ক'ত প্ৰধানমন্ত্ৰীক আনিব পাৰি। নুমলীগড়ো এটা আমাৰ প্ৰাৰম্ভিক তালিকাত আছে। মই আজি পিছবেলা নুমলীগড়ত কিছু সময় কটাই কিমান দূৰ সম্ভৱ হ'ব তাৰ বিষয়ে আমি সকলোৱে পৰ্যালোচনা কৰিম। নুমলীগড়ত এটা বায়' ৰিফাইনেৰী আমি নিৰ্মাণ কৰিছিলোঁ, য'ত নেকি বাঁহৰ পৰা ইথানেল নিৰ্মাণ কৰা হ'ব আৰু ভাৰতৰ ভিতৰতে বায়' ৰিফাইনেৰী এইটোৱে প্ৰথম। সেই দৃষ্টিৰ পৰা গোলাঘাটৰ প্ৰকল্প বা নুমলীগড়ৰ প্ৰকল্পটোৰ এটা অত্যাধিক ৰাজহুৱা গুৰুত্ব আছে। সেইকাৰণে আমি চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰীক আনি দেখুৱাব। মই কথাটো আগতেও কৈছোঁ, কিন্তু মই এটা কথাই সংবাদ মাধ্যমক প্ৰশ্ন সুধিব খুজিম যে ধুবুৰীত 1400 গৰু কুৰবানী দিয়া গৰু নামঘৰত ৰখা হ'ল। সেই কথাটো কোনেও নুসুধে। এইকেইটা গৰুটো জীয়াই ৰখা হৈছে। যিকেইটা গৰুক কুৰবানী দি মাৰি পেলোৱা হ'ল নৃশংসভাৱে, তাৰ সেই নৃশংসতাই অসমৰ কোনো সাংবাদিকতাৰ হৃদয় নকঁপায় নেকি? মই সুধিব খুজিছোঁ আপোনালোকক। 1400 গৰু একেদিনাই কুৰবানী দিলে কাৰোতো মই অলপো দুখ নেদেখা নাই। গতিকে মই ভাবোঁ যে যিটো প্ৰসংগ উত্থাপন কৰিলে ৰাইজৰ লাভ হয় সেই প্ৰসংগ আমি উত্থাপন কৰা উচিত। মই কোনো এটা টিভিত এই সম্পৰ্কত এটাও বিতৰ্ক দেখা নাই। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।